আকৌ সি নাফু আনিছিলে বোলে শিপাও পথাৰৰ পৰা গৰু বিচাৰি যাওঁতে তাৰপিছতে তেনেকৈ বনাই আনিলে মালিকে বনালে খালে। সি ল'ৰাটো বোলে স্কুল যাব ওলাইছিলে, সেইটো মতে ভাত অকণমান খাই গৈছিলে স্কুললৈ। স্কুলৰ পালেগৈ টিউশ্যন আছিলে নেকি, টিউশ্যনৰ পৰা গুচি আহিলে ল'ৰাটো, বমি হ'ল ঘৰত। তাৰপিছত তেনেকৈ মাকো গাড়ীত নিলে ল'ৰাটোক, সি বমি হোৱা দেখি নাফু খাই হৈছে বুলি পিনে। তাৰপিছতে সি মাকো বোলে বাছত গাড়ীতে হ'ল বোলে সি বমি। তেতিয়া দুইটাকে বোলে মেডিকেলত ভৰ্তি কৰি থৈ দিছে বোলে, ইমাৰ্জেঞ্চিত ভৰাই থৈ দিছে কৈছে। অৱস্থাটো ইমান ভাল নহয় কৈছিলে। এতিয়া শুনামতে আৰু আমিতো এতিয়া দেখাগৈ নাই, তালৈ যোৱাও নাই। এতিয়া কথামতে এনেকৈ শুনিছোঁ আৰু সেইটোৱে ইমানেই শুনিছোঁ আৰু মই ইমান ভালকৈ নাজানো। নাফুত এই শিপাও বুলি কওঁ আমি। নদীখন পাৰ হৈ পিনি পথাৰত গৰু মেলিব গৈছিলে, তাতে বোলে ঢাপ এটাতে ওলাই আছিলে। বনৰীয়া নাফু নিজে ৰুই লোৱা নহয় আৰু সেই সদায় বোলে সেইটো ঢাপৰ পৰা খায়। এইবাৰ কি হ'ল তেনেকৈ সেই আনা খালে, ভাজিলে মেলিলে খালে বোলে। দুজন মাক আৰু পুতেক। সৰু ল'ৰাটো ঘৰৰ আৰু নাই খোৱা কোনো। সিহঁতে মাকে খাইছিলে বোলে, অকণমান খাই চাইছিলে বোলে। মা ভালে আছিলে, যাওঁতে বোলে বাছতে গাড়ীতে হ'ল বোলে বমি চমি। এতিয়া বোলে দুইটাকো ইমাৰ্জেঞ্চিত ভৰাই থৈ দিছে বোলে, ইমানে শুনিছোঁ। কবিতা সোণোৱাল হাজৰিকা। ল'ৰাটো কি যে স্কুলত কি নাম ভণ্টি? সমীৰণ শইকীয়া।